এই মুহূৰ্তত দিব লৈছোঁ ৰাজ্যবাসীলৈ আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। ট্ৰেডিং কেলেংকাৰীৰ সৈতে জড়িত তিনি অভিযুক্ত অৱশেষত মুকলি আকাশৰ তললৈ। বিশাল ফুকন, তাৰ্কিক বৰা আৰু স্বপ্ননীল দাসক ইতিমধ্যে জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এই তিনিওজনে জামিন লাভ কৰাৰ পিছতে এতিয়া আন কেইজন অভিযুক্ত বৰ্তমানো কাৰাগাৰত আছে। এতিয়া প্ৰশ্ন উঠিছে যে তেওঁলোকৰ কি হ'ব। লৈ আহিছোঁ বিস্তৃত খবৰ। বাতৰিটোলৈ মন কৰিব। ট্ৰেডিং কেলেংকাৰীৰে জড়িত বিশাল ফুকনৰ জামিন মঞ্জুৰ। স্বপ্ননীল দাস আৰু তাৰ্কিক বৰাকো ইতিমধ্যে জামিন মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। ট্ৰেডিং কেলেংকাৰীৰ গোচৰত হৈছিল গ্ৰেপ্তাৰ তিনিওজন আৰু কোটি কোটি টকা আত্মসাৎ কৰাৰ উত্থাপন হৈছিল অভিযোগ। আৰু ট্ৰেডিং কেলেংকাৰীৰে জড়িত বিশাল ফুকনৰ জামিন মঞ্জুৰ কৰিছে আজি। স্বপ্ননীল দাস আৰু তাৰ্কিক বৰাৰো জামিন মঞ্জুৰ কৰা হৈছিল। পৰৱৰ্তী খবৰ। বৰপেটা ৰোডৰ চিমুলাগুৰি পদপথত আজি ৰাতিপুৱাই ৰাইজৰ ভিৰ। এটা অচিনাক্ত যুৱতীৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে ৰাইজে আৰু ইয়াৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। আমি জনাই আছোঁ সবিশেষ মুহূৰ্তত। বৰপেটা ৰোডৰ চিমুলাগুৰিৰ পদপথত পুৱাই ভিৰ ৰাইজৰ। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ নিথৰ দেহ আৰু এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। পদপথত পুৱাই উদ্ধাৰ হোৱা যুৱতীগৰাকী মাজুলীৰ বুলি জানিব পৰা গৈছে। কিদৰে মাজুলীৰ যুৱতীৰ মৃতদেহ বৰপেটা ৰোডৰ চিমুলাগুৰি পালেগৈ এটা প্ৰশ্ন উত্থাপন হৈছে আৰু ৰহস্যজনক ঘটনাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত তীব্ৰ উত্তেজনা। ঘটনাস্থলীত উপস্থিত হৈছে বৰপেটা ৰোডৰ আৰক্ষী আৰু এই ঘটনা সন্দৰ্ভত অব্যাহত আছে। আৰু এটি দিব লৈছোঁ ৰাজ্যবাসীলৈ এটা উদ্বেগজনক খবৰ। ঘূৰ্ণী বতাহ ফাংগালে সন্ত্ৰাসিত কৰিব 8 ৰাজ্যত। এতিয়া ৰাজ্যত প্ৰচণ্ড শীতৰ মাজতে কাইলৈৰ পৰা ঘূৰ্ণী বতাহ আৰম্ভ হ'ব। আমি জনাই আছোঁ এই মুহূৰ্তত সবিশেষ। বাতৰিটোলৈ মন কৰিব। প্ৰচণ্ড শীতৰ মাজতে 8 ৰাজ্যত সন্ত্ৰাস চলাব ঘূৰ্ণী বতাহ ফাংগালে। প্ৰচণ্ড শীতৰ মাজতে সৃষ্টি হ'ব ধুমুহা বৰষুণৰ আৰু কাইলৈৰ পৰাই ফাংগালৰ সন্ত্ৰাস সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ফাংগালৰ প্ৰভাৱত তামিলনাডু আৰু পণ্ডিচেৰীত ইতিমধ্যে সৃষ্টি হৈছে বৰষুণ। ইপিনে উত্তৰ পূবতো ফাংগালৰ প্ৰভাৱত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা। এতিয়া কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী। ঘণ্টাত 60 কিলোমিটাৰ বেগত বতাহ বলিব ফাংগালৰ বাবে আৰু প্ৰচণ্ড শীতৰ মাজতে 8 ৰাজ্যত সন্ত্ৰাস চলাব এতিয়া ঘূৰ্ণী বতাহ ফাংগালে। প্ৰচণ্ড শীতৰ মাজতে সৃষ্টি হ'ব ধুমুহা বৰষুণৰ। আৰু এতিয়া দিব লৈছোঁ পান কাৰ্ড থকাসকলৰ বাবে এটা ডাঙৰ খবৰ। আহি আছে পান 2.0। নতুনকৈ আপডেট হ'ব পুৰণি পান কাৰ্ড আৰু লগতে লাভ কৰিব নতুন নতুন সুবিধা। আমি জনাই আছোঁ বিস্তাৰিতভাৱে এই মুহূৰ্তত। জনাই আছোঁ প্ৰতিজন পান কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। শীঘ্ৰেই আহি আছে পেন 2.0 আৰু নতুনকৈ আপডেট হ'ব আপোনাৰ পুৰণি পান কাৰ্ডখন। আৰু এই নতুন পান কাৰ্ডত সংযোজিত হ'ব কিউআৰ কোড। এতিয়া বিনামূলীয়াকৈ উন্নতীকৰণ কৰা হ'ব পান কাৰ্ডৰ আৰু কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে পেন 2.0। এই প্ৰকল্পৰ বাবে কেন্দ্ৰ চৰকাৰে ব্যয় কৰিব প্ৰায় 1435 কোটি টকা আৰু উন্নত মানৰ দ্ৰুত সেৱা প্ৰদানৰ বাবে পান কাৰ্ড আপডেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰৰ তৰফৰ পৰা। আৰু নতুন পান কাৰ্ডৰ জৰিয়তে সহজে আৰু উন্নত সেৱা লাভ কৰিব গৰাকীয়ে। আৰু এই ডাটা ব্যৱহাৰ কৰা সকলো প্ৰতিষ্ঠানৰ বাবে পান ডাটা ভল্ট প্ৰণালী বাধ্যতামূলক হ'ব আৰু এই গ্ৰাহকসকলৰ তথ্য সুৰক্ষিত কৰি ৰখাৰ বাবে এই সিদ্ধান্ত। এতিয়া অনলাইন আৰু কাগজবিহীন ব্যৱস্থা প্ৰৱৰ্তনত সহায়ক হ'ব নতুন পান কাৰ্ড আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী